আজি মই দেখাম আপোনালোকক মোৰ 20 দিনীয়া কুকুৰা পোৱালিবোৰ কি খাবলৈ দি আছো কম আৰু কেনে ধৰণে ৰাখিছো আপোনালোকে চাওক। এটো মোৰ ব্ৰডিং কৰা যোনটো ঘৰ হয় হেতু দেখাই দিছো মই। ঘৰ মানে আপোনালোকৰ ৰাউন্ডটো যোনটো ৰাউন্ড আপোনালোকে দেখিবলৈ পালে প্লাইন চিটে কেনেকে মই বেৰি থৈছো আৰু এয়া চাওক এইখিনি মোৰ আজি কুকুৰা পোৱালি সম্পূৰ্ণ লোকেল 20 দিন হৈছে। 20 দিনত মোৰ কিমান ডাঙৰ হৈছে আপোনালোকে চাওক। আৰু হেতক মই যেহেতু 20 দিন হৈছে হেতক মই 30টা দানা খাবলৈ দি আছো। দেখিবলৈ পাইছে আপোনালোকে কিমান ডাঙৰ হৈছে আৰু আপোনালোকে যদি কোনোবাই যদি কুকুৰা পালন কৰিম বুলি ভাবিছে লোকেল কুকুৰা তেতিয়াহলে আপোনালোকে মই কম যে 15 দিন মান আপোনালোকে থাৰ্মাকলৰ বক্সত মানে মাছৰ কাৰ্টুনত বৰ্ডিং কৰক। তাৰ পাছত আপোনালোকে এনেকে প্লাইন চিট বেৰি লওক। তাৰ পাছত বৰ্ডিং কৰক। তেনেকে আপোনালোকৰ ধুনীয়া হ'ব। আৰু দেখিবলৈ পাইছে মোক কুকুৰা পোৱালিবোৰ এইবোৰে হয়। আজি হেতৰ 20 দিন হৈছে। 20 দিনত কিমান ডাঙৰ হৈছে মই আজি আপোনালোকক দেখালো। আৰু মই দুদিনৰ পিছত হেতক যিহেতু ভেকচিন মাৰিম আপোনালোকক মই জনাম। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব। মাজতে মই দুদিনমান ভিডিঅ' দিব পৰা নাই হলে যিহেতু মোৰ মৃত্যু হোৱা আছিলে সেইকাৰণে দিব নোৱাৰিলো। আৰু মই এতিয়া ৰেগুলাৰ ভিডিঅ' দিবলৈ আপোনালোকক চেষ্টা কৰিম। এইখিনি পোৱালি মোৰ আজি 20 দিন হৈছে আৰু 20 দিনত সিহঁতৰ ডাঙৰটো কিমান হৈছে আপোনালোকে চাই লওক। সম্পূৰ্ণ লোকেল কুকুৰা পোৱালি হয়। আৰু মই সিহঁতক খাবলৈ দি থৈছো 30টা দানা আৰু লগতে দি থৈছো মই অক্সভেট খাবলৈ দি থৈছো। দেখিবলৈ পাইছে ইমানেই ডাঙৰ হৈছে। আৰু আপোনালোকে সদায় চাফ চিকুণত ৰাখিব। তেতিয়া আপোনালোকক কুকুৰা পোৱালিবোৰ বেমাৰ আজাৰ নাহে। আৰু আপোনালোকে সদায় চেষ্টা কৰিব যে সিহঁতক ভাল দানা দিয়াটো। কেতিয়াও আপোনালোকে বেয়া দানা নিদিব। বেয়া দানা দিলে সিহঁতি ডাঙৰ নহব। আৰু সিহঁতি যেতিয়া আপোনালোকে পোৱালিবোৰ ডাঙৰ হৈ গৈ থাকিব আপোনালোকে সিহঁতৰ ৰখা জেগা টুকুৰা ডাঙৰ কৰি গৈ থাকিব। নহলে বা সিহঁতৰ গ্ৰোথ লোৱাত কিন্তু প্ৰব্লেম আহিব পাৰে। আপোনালোকে যি থোপ খাই থাকিবলৈ দিয়ে তেতিয়া সিহঁতি ডাঙৰ নহব সোনকালে। তেতিয়া সিহঁতি কিন্তু থোপ খাই থাকিব। তেতিয়া সিহঁতৰ ডাঙৰ নহব। সেইকাৰণে আপোনালোকে পোৱালি খিনিত যেনেকে ডাঙৰ হৈ আহি থাকিব তেনেকে আপোনালোকে সিহঁতৰ থকা জেগা টুকুৰাও ডাঙৰকে বনাই আহি থাকিব। তেতিয়া আপোনালোকৰ কিন্তু ধুনীয়াকে গ্ৰোথ ল'ব কুকুৰাবোৰে। আৰু ধুনীয়াকে আপোনালোকে খাবলৈ দিব। এন্টিবায়টিক ইউজ কৰিব। ভিমাৰেল ইউজ কৰিব। অক্সভেট ইউজ কৰিব। 30টা দানা দিব। ষ্টাৰ্টাৰ দানা দিব। আপোনালোকে আজি 20 দিন হ'ল। আজিৰ পৰা আপোনালোকে দিওঁ বুলি ক'লে ষ্টাৰ্টাৰ দানাও দিব পাৰে বা 30টাও দিব পাৰে। মই যিহেতু 30টা দি আছো। তাৰ পাছত আৰু কেইদিনমানৰ পিছত মই ষ্টাৰ্টাৰ দানা দিবলৈ দিম সিহঁতক। আপোনালোকে মোৰ ভিডিঅ'বোৰ সম্পূৰ্ণ চাই থাকিব। আপোনালোকক মই প্ৰত্যেকটো কথা জনাবলৈ চেষ্টা কৰিম। আৰু মই যেনেধৰণে ব্ৰডিং কৰিছো আৰু যেনেধৰণে খুৱাইছো বা যেনেধৰণে ৰাখিছো মই আপোনালোকক সেইটোহে জনাইছো। বেলেগে কেনেকে কি কৰিছে মই আপোনালোকৰ সেইটো নেজানো। মই এনেকে ৰাখি মই এই ধৰণে ৰিজাল্ট পাই আছো। আজি মোৰ 20 দিন হৈছে। সম্পূৰ্ণ লোকেল কুকুৰা পোৱালি হয়। 20 দিন হৈছে। আপোনালোকে চাব পাৰিছে 20 দিনত কিমান ডাঙৰ হৈছে কুকুৰা পোৱালিবোৰ। আৰু এনেধৰণে আপোনালোকেও ৰাখিব পাৰে। মই আপোনালোকক যিহেতু ভিডিঅ' বনাই দিয়ে আছো। আপোনালোকে এনেধৰণে ৰাখিব আৰু বস্তা পাৰি দিব তলত। বস্তা পাৰি দিব আৰু এনেধৰণে যেতিয়া ব্ৰডিংটো ডাঙৰ কৰিব তেতিয়া আপোনালোকে বস্তাটো দুদিনৰ পিছত চেঞ্জ কৰিলেও হ'ব। বস্তাটো দুদিনৰ মূৰে চেঞ্জ কৰি দিব। কিন্তু সৰু ব্ৰডিং যেতিয়া আপোনালোকে কৰিব তেতিয়া কিন্তু আপোনালোকে ডেইলি চেঞ্জ কৰিব। নহলে বা সিহঁতৰ বেমাৰ আজাৰটো বেছিকে আহিব। মানে গুটো লেতেৰা হৈ যাব। গুটোৰ পৰা যোনটো বীজাণু হৈ যাব। গুটোৰ পৰা স্মাইল আহিব। তেনেধৰণে আপোনালোকৰ কুকুৰাবোৰৰ বহুত বিভিন্ন ধৰণৰ বেমাৰ আহে। মোৰ এতিয়া কুকুৰা পোৱালি কেইটামান দেখিছো সিহঁতৰ পকৰত মানে সিহঁতৰ গু লাগি আছে। এইটো চবৰ ক্ষেত্ৰতে হয়। এইটো লোকেল কুকুৰা পোৱালি পকৰত গু লাগি থাকে। সিহঁতৰ সেইটো মানে ভালকে সিহঁতৰ হজম হোৱা নাই। সিহঁতি ঢেলঢেলীয়া হাগিলে সিহঁতৰ গুটো তলত পৰি নাযায়। হাগোতে সিহঁতৰ পকৰতে লাগি ধৰে। তেনেকুৱা বিভিন্ন ধৰণৰ বেমাৰ আহে। যদি আপোনালোকে ঢেলঢেলীয়া হাগিছে কুকুৰাবোৰে তেতিয়াহলে আপোনালোকে ব্ৰটন দিবলৈ চেষ্টা কৰিব। ব্ৰটন যোনটো লিভাৰ টনিক হয় সেইটো দিবলৈ চেষ্টা কৰিব। সিহঁতৰ লিভাৰটো ভালকে ৰাখিব। গুটো টান কৰিব। সিহঁতৰ হজমটো ধুনীয়াকে কৰাব। আৰু আপোনালোকে ব্ৰটনটো দিলে কি হয়
আপোনালোকে যিমান দানা খোৱালো যদি অকল দানা খুৱাই থাকে তেতিয়াও ইমান ভাল ৰিজাল্ট নাপাব। আপোনালোকে ব্ৰটন ইউজ কৰিব, তেতিয়া আপোনালোকৰ ভিটামিনবোৰ একদম জেগাই জেগাই খাপ খুৱাই দিব ব্ৰটনে। আৰু ধুনীয়াকৈ আপোনালোকে ব্ৰটন ইউজ কৰিব, লিভাৰ টনিক ইউজ কৰিব, ভিটামিন ইউজ কৰিব, প্ৰত্যেকটো বস্তু ইউজ কৰি থাকিব। তেতিয়াহে কিন্তু আপোনালোকৰ কুকুৰা হাঁহ বা যিয়ে হওক ধুনীয়াকৈ গ্ৰ'থটো ল'ব। আৰু মোৰ ভাগত দেখিবলৈ পাইছে এইখিনি 20 দিনীয়া পোৱালি, যিহেতু মই এইকেইদিন ইমানকৈ সিহঁতক চাবও পৰা নাই হ'লে 3-4 দিন ধৰি পিনি আজিৰ পৰা যিহেতু আকৌ সিহঁতক মই চাবলৈ ল'ম। আৰু দেখিবলৈ পাইছে পিস্তা দানা দিয়ে থৈছোঁ। আৰু মোৰ ভাগৰ এনেধৰণে মই মানে পালন কৰি আছোঁ। আপোনালোকেও এনেধৰণে পালন কৰিব পাৰে। আপোনালোকক মই ডেইলি কৈ থাকোঁ আপোনালোকেও এনেধৰণে পালন কৰক, এনেধৰণে পুহক। এনেধৰণে পুহিলে আপোনালোকৰো লাভ হ'ব, লোকচান কেতিয়াও নহয়। কুকুৰা হাঁহত লোকচান কেতিয়াও নাই, খালি আপোনালোকে ব্ৰডিং কৰাটোৱে মেইন কথা। আৰু সিহঁতৰ বেমাৰ আজাৰ চিনি পোৱাটোৱে মেইন কথা। সিহঁতৰ বেমাৰ আজাৰটো চিনি পাব লাগিব আৰু ব্ৰডিংটো সৰুতে ভালকৈ কৰিব লাগিব। তাৰপিছত আপোনালোকৰ যেতিয়া ইহঁতৰ বোলে 35 দিন বা এমাহ হৈ গ'ল, তেতিয়া ইহঁতৰ মৰ্টেলিটি একেবাৰে নায়েই আৰু। মৰ্টেলিটি মানে একেবাৰে নায়েই আৰু। খালি আপোনালোকে চাব যে লেতেৰা নথব বা কিবা কিবি এনেকৈ সৰু জেগাত নথব, ওপৰা-ওপৰি হৈয়ে মৰি থাকিব। কিন্তু সেইবোৰত হ'লেও আপোনালোকে ধ্যানটো দিয়ে থাকিব লাগিব। আৰু আপোনালোকে হাঁহ কুকুৰা পালন কৰিম বুলি ভাবিলে অকল হাঁহ কুকুৰাতে মনোযোগটো দিব লাগিব বেছিকৈ, নহ'লে বা কিন্তু আপোনালোকৰ সিহঁতৰ সৰুতে মৰ্টেলিটিটো বহুত বেছি হ'ব। এতিয়া চাওক, আপুনি যদি হাঁহ কুকুৰা পালন কৰিম বুলি ভাবিছে, কুকুৰা পোৱালি 100 আনি ল'লে, 100 কুকুৰা পোৱালি আনি পিনি অকল আপোনালোকে ভাবিছে যে 3 টাইম দানা দিম আৰু 3 টাইমে চাম, তেনেধৰণে যদি আপোনালোকে ভাবে তেতিয়াহ'লে আপোনালোকে কুকুৰা পোৱালি বা হাঁহ পোৱালি ননাই ভাল। আপোনালোকে চাওক, প্ৰথমতে যোনদিনা এদিনৰ দিনাখন আপোনালোকে সিহঁতৰ লগত 24 ঘণ্টাৰ ভিতৰত আপোনালোকে মুঠতে মেক্সিমাম 14-15 ঘণ্টা সিহঁতক মানে চায়ে থাকিব লাগিব। মই এইটো কোৱা নাই যে এনি টাইম সিমানটো ঘণ্টা চায়ে থাকিব লাগিব। আপোনালোকে মাজে মাজে আহি পিনি 5 মিনিট 2 মিনিট এনেকৈ সিহঁতক টাইম দি থাকিব লাগিব। বাকী আপোনালোকে যি কাম কৰে কৰি থাকিব পাৰিব, কিন্তু এনেকৈ চাই থাকিব মাজে মাজে আহি ধুনীয়াকৈ চাই থাকিব কি কৰিছে কি নাই, দানা আছে নাই, পানী আছে নাই, খাইছে নে ভালকৈ, ওপৰা-ওপৰিকৈ আছে নি, এনেকৈ ধুনীয়াকৈ আপোনালোকে চাই থাকিব লাগিব। তেতিয়াহে কিন্তু আপোনালোকৰ মৰ্টেলিটিটো কম হ'ব। আৰু তেতিয়াহে আপোনালোকে সিহঁতৰ যদি কিবা বেমাৰ আজাৰ আহিছে তেতিয়াহে আপোনালোকে গম পাব বা সোনকালে চিনি পাব বেমাৰটো। নহ'লে বা আপোনালোকে ভাবিছে দানা দি দিম, পানী দি দিম, পোৱালি ডাঙৰ হৈ যাব, ব্ৰডিংটো এনেকৈ বনাই দিম। তেনেকৈ কৰিলে কিন্তু আপোনালোকৰ ব্ৰডিংটো মই যেনেকৈ কৈছোঁ তেনেকৈ ছেম টু ছেম বনালেও আপোনালোকৰ মৰ্টেলিটিটো হ'বই হ'ব। আপোনালোকে কুকুৰা পোৱালিবোৰক টাইম দিব লাগিব আৰু ধুনীয়াকৈ চোৱা চিতা কৰিব লাগিব আৰু ধুনীয়াকৈ খুৱাব লাগিব আৰু ধুনীয়াকৈ চব বস্তু খুৱাব আৰু ধুনীয়াকৈ পালন কৰিব। তেতিয়াহে আপোনালোকৰ প্ৰফিট থাকিব আৰু তেতিয়াহে আপোনালোক ছাকচেছ হ'ব। নহ'লে বা কিন্তু আপোনালোকে কুকুৰা হাঁহ পালন কৰিলে মানে ছাকচেছ হ'ব নোৱাৰিব। বহুত মানুহে কয় আমি পুহি পস্তাইছোঁ, হেৰি কৰিছোঁ। চাওক, আপোনালোকে কুকুৰা হাঁহবোৰক ধুনীয়াকৈ টাইম দিব আৰু বেমাৰটো আগত চিনি পাই ল'ব। তাৰপিছত আপোনালোকে এণ্টিবায়'টিক বা ভেকচিন মাৰিবলৈ চেষ্টা কৰিব। নহ'লে বা এতিয়া বেমাৰ যদি আমাৰ জ্বৰ উঠে, আমি যদি মেলেৰিয়া বেমাৰৰ যদি যোনটো বেজি সেইটো যদি লৈ লওঁ তেতিয়াহ'লে আমাৰ ভাল হ'ব জানো? নহয় নহয়। সেইটোৱে কথাটো। আমাৰ যদি এতিয়া বোলে মেলেৰিয়া বেমাৰ হৈছে, আমি যদি বোলে জ্বৰ হোৱা বোলে বেজিটো মাৰোঁ, তেতিয়াতো আমাৰ ভাল নহ'ব। তেনেকৈ কুকুৰা হাঁহৰো নিয়ম নীতি আছে, বেমাৰ আছে, বিধে বিধে বেমাৰ আছে। সেইকাৰণে আপোনালোকে যোনটো বেমাৰ হৈছে সেইটো দৰৱে দিবলৈ চেষ্টা কৰিব। তেতিয়াহে আপোনালোকৰ কুকুৰা বেমাৰ হ'লে মানে পটককৈ ভাল হ'ব। তেতিয়াহে আপোনালোকে ৰিজাল্ট পাব, নহ'লে বা আপোনালোকে কিন্তু কোনো ৰিজাল্ট নাপাব। মই আপোনালোকক বৰ বিশেষ জনাই নাথাকোঁ, আপোনালোকে নিজেই অলপমান চেষ্টা কৰিব জানিবলৈ। মইতো আপোনালোকক ভিডিঅ'ত কৈয়ে থাকোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব। মই সিহঁতক আজি 20 দিন হ'লে মই সিহঁতক সম্পূৰ্ণ দানা খুৱাম বুলি কৈছোঁ আৰু সম্পূৰ্ণ দানা খোৱালৈকে 90 দিনত কিমানটো ৱেইট আহে আপোনালোকক দেখাম মই। আজি সিহঁতৰ 20 দিন হৈছে আৰু 2 দিনৰ পিছত মই ভেকচিন মাৰিম সিহঁতক। কি ভেকচিন মাৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব, জানিব পাৰিব। আজি মই এয়াকে দেখালোঁ আপোনালোকক কুকুৰা পোৱালিবোৰ কিমান ডাঙৰ হৈছে, কি দানা ইউজ কৰি আছোঁ, কি ভিটামিন ইউজ কৰি আছোঁ। আজি মই প্ৰিষ্টাটা খাবলৈ দিছোঁ দানা। আজি 20 দিন হ'ল মই প্ৰিষ্টাটাই খাবলৈ দি আছোঁ। আৰু পানী মই ইহঁতক ক'বলৈ গ'লে 3 টাইম দিওঁ, পানী বৰ বিশেষ নিদিওঁ। পানীৰ লগত মই ভিমাৰেল, অক্সভেট আৰু যোনটো লিক্সেন পাউডাৰ সেইটো দিওঁ, কিন্তু সদায় নিদিওঁ, সিহঁতক নিয়ম নীতি মতে দিওঁ। যোনদিনা মই লিক্সেন পাউডাৰ ইউজ কৰোঁ সেইদিনাখন মই ভিটামিন ইউজ নকৰোঁ।
তাৰ পাছত যোনদিনা মই ভিটামিন ইউজ কৰোঁ সেইদিনাখন মই ইলেক্ট্ৰিচিয়ান পাউডাৰ ইউজ নকৰোঁ। তেনেকৈ আপোনালোকে কিন্তু মিলাই কৰি সদায় নিদিব বোলে মই বোলে আজি বোলে ৰাতিপুৱা দিলোঁ বোলে ইলেক্ট্ৰিচিয়ান পাউডাৰ, গধূলি দিলোঁ বোলে ভিমাৰেল, তেনেকৈ কেতিয়াও নিদিব। তেনেকৈ কিন্তু কুকুৰা মৰ্টেলিটি হোৱাও চান্স আছে। আপোনালোকে চাই চিন্তি দিব। ভিটামিন ইউজ কৰিলে কেতিয়াও এণ্টিবায়'টিক ইউজ নকৰিব, এদিনৰ পিছত কৰিব বা 12 ঘণ্টাৰ পিছত কৰিব, তেতিয়া আপোনালোকে ভাল ৰিজাল্ট পাব। আজি মই ইয়াকে জনালোঁ আপোনালোকক।